দাদা কিবা নতুন মাল আহিছে নেকি? নতুন মাল আহিছে আৰু তাৰ লগত মোৰ নতুন দোকান এটা ওপেনিং হৈছে। আপোনালোকে জানেই চাগে মা মোবাইল হাউচ বুলি। এতিয়া ইয়াতে অলপ ষ্টক আছে। দেখাওকচোন ষ্টক আছে। এইগিলা নোট 10s, নোট 7 এইবিলাক বহুত ভাল ভাল কণ্ডিশ্যনত আছে। বৰ্তমান 11 প্ৰাইম এইবিলাক বহুত ভাল কণ্ডিশ্যনত আছে। আপোনালোকে একবাৰ মা মোবাইলতো পাব এইখিনি ষ্টক। আৰু আপোনাৰ মা মোবাইল লোকেশ্যনটো কৈ দিব। লোকেশ্যনটো দাৰকুছি গ্ৰামীণ বিকাশ বেংক। আৰু আপোনাৰ মোৰ হৈছে আপোনাৰ তামোলপুৰৰ পৰা আহিলে লেফ্ট চাইডে পাব, আৰু ইয়াৰ পৰা আহিলে ৰাইট চাইডে পাব মা মোবাইল হাউচ। আপোনাৰ গ্ৰামীণ বিকাশ বেংকৰ ৰাইট চাইডে ফাৰ্ষ্ট ফ্ল'ৰত হয়। অল মোবাইল পায় ন? অল মোবাইল পাব আপোনালোকে। আপোনাৰ আইফোনো পায়? আইফোনো পাব। মই দেখাই আছোঁ, মোৰ নতুন দোকানটো লৈ যাম আপোনালোকক। ইয়াতে আইফোন নাই ন? ইয়াতে আপোনাৰ অপো এইবিলাক দেখাই দিয়া। ইয়াতে অপো এইবিলাক পাই যাব। এইটো নতুন, এইবিলাক নতুন পাই যাব, নতুন যি লাগে। আৰু ইয়াতে হৈছে এচেছৰিজ মোবাইলৰ যি লাগে, মোবাইলৰ ডিছপ্লে ফোল্ডাৰ এইবিলাক চব ইয়াতে পাব আপোনালোকে। ডিছপ্লে লাগিলে আপোনালোকে ৰিপেয়াৰিঙৰ সকলোখিনি ফেচিলিটি ইয়াতে পাব আপোনালোকে। ৰিপেয়াৰিঙৰ যি মোবাইল ৰিপেয়াৰিং কৰিব লাগে ইয়াতে পাব। দাদাৰ ছেকেণ্ড দোকানটো হয়। ইয়াতে ফেন চেন ইত্যাদি কুকাৰ আৰু ইলেক্ট্ৰনিক সব বস্তু পোৱা যায় ইয়াতে। দাদা ইয়াতে কি কি পাই কৈ দিব অলপ। ইয়াতে আপোনাৰ লাইনৰ যি মাল লাগে, আপোনালোকৰ ইলেক্ট্ৰনিক আইটেম যি লাগে ইয়াতে সকলোখিনি পাব আপোনালোকে। ইয়াতে লাইনৰ বৰ্ড আৰু আপোনাৰ নিউ ফোনো ইয়াতে পাব আপোনালোকে। নিউ ফোন যি লাগে, এচেছৰিজ যি লাগে আপোনালোকে সকলোখিনি পাব। ইয়াতে মোবাইলবিলাকো পাব আপোনালোকে। নিউ মোবাইল লাগে। এইটো হৈছে মা ইলেক্ট্ৰনিক ষ্ট'ৰ হয়। 2 নম্বৰ দোকান এইটো হয়। আপোনাৰ এটা মোবাইল যি লাগে মানে ইয়াতে সব ইলেক্ট্ৰনিক বস্তু পায়, লাইট চাইট সব পায়। যি আছে সকলোখিনি ইয়াতেই পাবা। অসম গ্ৰামীণ বিকাশ বেংকৰ ফ্ৰণ্টত এইপিনে আহি কিনে ফ্ৰণ্টৰ যিটো বিল্ডিং আছে ATM-টোৰ কাষত। প্ৰাইচবিলাক কৈ দিব লাগে। এণ্ড্ৰইড আৰু আইফোন দুয়োটাৰ কিমানৰ পৰা ষ্টাৰ্টিং হ'ব? নোট 7 6GB 64GB আছে। এইটো 6GB 64GB। কণ্ডিশ্যনটো কেনেকুৱা? ফ্ৰেছ কণ্ডিশ্যন আছে। কিছুমানটো বেটাৰী এইবিলাক প্ৰব্লেম আহিব পাৰে, আমি লগতে এক্সচেঞ্জ কৰি দি দিওঁ। এইটো তোমাৰ আহি যাব 6,500 আহি যাব। 6,500 আইফোন কিমান পৰা ষ্টাৰ্ট? আইফোনটো পাই যাব আপোনাৰ 18,000 আহি যাব। 256GB হয়। 256 ভেৰিয়েণ্ট। বেটাৰী চেঞ্জ আছে, বাট 100% ডিলাৰ অৰিজিনেল বেটাৰী লগোৱা আছে। অৰিজিনেলত 100% আছে। 100% বেটাৰী হেল্থ আছে। আৰু 11 কিমানৰ পৰা ষ্টাৰ্টিং আছে? 11 আছে 23 আহিব। 86 বেটাৰী হেল্থ আছে। কমতো পাই যাব যদি কণ্ডিশ্যনটো অলপ বেয়া হয়। নতুন দোকান এইটো। এতিয়া তাৰমানে আমাৰ ষ্টক কৰি আছোঁ। এতিয়ালৈকে ইমানখিনি ষ্টক কৰিব পৰা নাই, আৰু বহুত মাল আহিব লগা আছে। আপোনাৰ OnePlus Pro Plus 5G 12,000 টকাত আহি যাব। ফুল ফ্ৰেছ কণ্ডিশ্যন আছে। 5G ফ্ৰেছ কণ্ডিশ্যন। আপোনালোকে একবাৰ মা মোবাইল হাউচ ভিজিট কৰক। দাৰকুছি গ্ৰামীণ বিকাশ বেংকৰ ৰাইট চাইডে আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰ হয়। আপোনাৰ নোট 8 আছে। নোট 8 আহি যাব। নোট 8 Pro আহি যাব 7,000 টকাত। 8GB ৰেম, 128GB ফিক্স মেমৰি আছে। আপোনাৰ Vivo Y15 আহি যাব 5,000 টকাত। একদম কম প্ৰাইচৰ ফোন হয়। যোনে কিপেড ফোনে ইউজ কৰি আছে 3,000 2,000 টকাত, তেখেতসকলে কাৰণে এইটো মোবাইল হয়। কাৰণ এটা কিপেড ফোন লোৱাতকৈ এটা এণ্ড্ৰইড লওক, বহুত আপুনি সকলোখিনি ফেচিলিটি পাই যাব ইয়াত। আৰু আপোনাৰ ইয়াতে আছে নোট 7 আছে। OnePlus আছে। OnePlus-টো দেখাই দিব একবাৰ। OnePlus আপোনাৰ সেইদিনা অপেনিঙৰ দিনা অফাৰে আছিলে। এতিয়া বৰ্তমান আপোনালোকে আহিলে 14,000 পাই যাব। আচ্ছা ঠিক আছে। C35 অফাৰত আছিলে। আপোনাৰ C35 আহি যাব আপোনাৰ 7,200 টকাত আহি যাব বৰ্তমান। আৰু নোট 10S 10i আহি যাব 10,500 টকাত আহি যাব। ফুল ফ্ৰেছ কণ্ডিশ্যনত আছে। 6GB 128GB কেমেৰা, ফুল ৱাৰ্ক হয়। বেটাৰী বহুত হেভি কণ্ডিশ্যনত আছে। চাই ল'ব পাৰে কেমেৰাটো, বহুত ভাল কণ্ডিশ্যনত আছে। ৱাইড এংগেল আপুনি চাব পাৰে 0.6x। এইটো দোকানত কি কি পায় আপোনালোকৰ? এইটো মা মোবাইল হাউচ 3 নম্বৰ ষ্ট'ৰ মোৰ। ইয়াতে আপুনি পাই যাব ফ্ৰিজ ৰেফ্ৰিজাৰেটৰ পাই যাব। ইয়াতে আপোনাৰ গডৰেজৰ পাব, হিয়াৰৰ পাব, গ্লাছ হয়, গ্লাছৰ পাব। এইটো আপোনাৰ হিয়াৰৰ আৰু আপোনাৰ 5 ষ্টাৰ যি লাগে সকলোখিনি পাব ইয়াতে। আৰু তো এভেইলেবল আছে।